দীপাংকৰ গগৈৰ গ্ৰেনেডটোৱে আপোনাৰ হৃদয়খন চূৰ্ণ বিচূৰ্ণ কৰিলেনে? দীপাংকৰ গগৈৰ গ্ৰেনেডটোৱে আপোনাৰ মগজুটোক, আপোনাৰ চিন্তা শক্তিক থেতেলা কৰিলেনে? যিসকলে মোৰ এই বাক্য কেইশাৰীক ধৰিব পৰা নাই তেওঁলোকক কৈছোঁ, দীপাংকৰ গগৈ নামৰ এজন ল'ৰা তিতাবৰৰ, তেওঁ যোৰহাটত গ্ৰেনেড নিক্ষেপ কৰিলে। গ্ৰেনেড নিক্ষেপ কৰাৰ অৰ্থ তেওঁ মানুহক মাৰিব খুজিলে। যিহেতুকে মানুহক মাৰিব খুজিছে, গতিকে তেওঁৰ শাস্তি হ'ব লাগিব। তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। তেওঁ আলফা লগত সম্পৰ্ক আছে আৰু তেওঁ মানুহ মাৰিব খুজিছিলে গ্ৰেনেড নিক্ষেপ কৰি, গতিকে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰিলে। কিন্তু দীপাংকৰ গগৈয়ে আৰম্ভণিৰ পৰা কৈ থাকিলে যে তেওঁ এই ঘটনাৰ লগত কোনো পধ্যেই জড়িত নহয়। বৰং তেওঁ এইটোহে ক'লে যে তেওঁ নিজেই আৰক্ষীৰ চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰি আছে। কিন্তু আৰক্ষীয়ে তেওঁক শাস্তি দিলে। স্বীকাৰ কৰিবলৈ তেওঁক বাৰে বাৰে জোৰ কৰিলে যে তুমিয়েই যোৰহাটত গ্ৰেনেড নিক্ষেপ কৰিছা। দীপাংকৰ গগৈয়ে কৈ আছে নাই কৰা, আৰু আৰক্ষীয়ে কৈ আছে তুমি কৰিছা বুলি তুমি স্বীকাৰোক্তি দিয়া। পুলিচৰ এই হেঁচা, অত্যাচাৰ, লাজ, অপমানত শেষত গৈ দীপাংকৰ গগৈয়ে আত্মহত্যা কৰিলে। ঘটনাটো ঘটি যোৱাৰ কিছুদিন হৈ গ'ল, কিছু মাহ হৈ গ'ল। শেহতীয়াভাৱে ভাৰত চৰকাৰৰে অধীনস্থ এটা অনুসন্ধানকাৰী গোট নিয়াই প্ৰতিবেদন দিলে যে সেই গ্ৰেনেড নিক্ষেপৰ ঘটনাটোত দীপাংকৰ গগৈ জড়িত নাছিল। সেয়া আমি কোৱা কথা নহয়। খুদ নিয়াই দিয়া প্ৰতিবেদন চাৰ্জশ্বিটত উল্লেখ নাই দীপাংকৰ গগৈৰ নাম, অৰ্থাৎ দীপাংকৰ গগৈয়ে আৰক্ষীয়ে কোৱাৰ দৰে কোনো ধৰণৰ গ্ৰেনেড বিস্ফোৰণত জড়িত নাছিলে। কিন্তু এই কথাত ফূৰ্তি কৰিবৰ কাৰণে এতিয়া দীপাংকৰ গগৈ আমাৰ মাজত নাই, কিয়নো ইতিমধ্যেই তেওঁ আৰক্ষীৰ হেঁচাত, অত্যাচাৰত আত্মহত্যা কৰিলে। এই যে আমি কৈ থাকোঁ যে এনকাউণ্টাৰ কিয় বেয়া, এনে দেখাত খুবেই ভাল লাগে। অপৰাধীক লগে লগে আৰক্ষীয়ে গুলি কৰি মাৰিছে, বিৰাটেই ফূৰ্তি লগা কথা, চিনেমা লাগি যায়। কিন্তু এই যে এনকাউণ্টাৰ, এই এনকাউণ্টাৰ কোনো বাছ বিচাৰ নোহোৱাকৈ, কোনো ধৰণৰ আইনী ব্যৱস্থা নোহোৱাকৈ এই যে এনকাউণ্টাৰ কৰা হয়, সেয়া যিদৰে কেতিয়াবা সঁচা অপৰাধীক তুৰন্তে শাস্তি দিয়াৰ এটা ব্যৱস্থা হৈ উঠে, ঠিক তেনেকৈ কেতিয়াবা বহু ক্ষেত্ৰতে নিৰপৰাধী, যিকোনো পধ্যেই অপৰাধৰ লগত জড়িত নাই, তেনেকুৱা ব্যক্তিও কেতিয়াবা আৰক্ষীৰ টাৰ্গেট হোৱাৰ চান্স থাকে বা হোৱা ইতিমধ্যে আমি বহুতবাৰ দেখিলোঁ, বা দীপাংকৰ গগৈৰ উদাহৰণটোও ইয়াৰ ব্যতিক্ৰম নহয়। যদিও এইটো ডাইৰেক্ট পুলিচে কৰা এনকাউণ্টাৰ নহয়, সেইটো ছুইচাইড, কিন্তু সেয়া ছুইচাইড নহয়, সেয়া আপুনিও বুজি পাইছে, সেয়া এটা হত্যাকাণ্ড। এনকাউণ্টাৰত কি হয়? আমি খবৰ পালোঁ নিউজৰ মাধ্যমেৰে যে কোনোবা এজন মানুহে অমুক অপৰাধটো কৰিছে, পিছদিনা আমি আকৌ খবৰ পালোঁ যে আৰক্ষীয়ে তেওঁক গুলিয়াই মাৰি দিলে। কিন্তু আৰক্ষী, সাংবাদিকে দিয়া এটা খবৰ আৰু আৰক্ষীয়ে দিয়া এটা শাস্তি, তাৰ মাজত আৰু বহুত ঘটনা থাকে। এজন আৰক্ষীয়ে নিজৰ পদোন্নতিৰ কাৰণেও কাৰোবাক অপৰাধী কৰিব পাৰে। তেনেকুৱা ঘটনা ঘটিছে পৃথিৱীৰ ইতিহাসত, ভাৰতবৰ্ষৰ ইতিহাসত, অসমৰ ইতিহাসত। কেতিয়াবা মূল অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে, বচাবৰ বাবেও কেতিয়াবা সৰু সাধাৰণ কোনোবা বেলেগ এজনক মাৰিও আৰক্ষীয়ে বাহ লৈ মেইন অপৰাধীক বচোৱা, তেনেকুৱা ধৰণৰ ঘটনাও ঘটিব পাৰে। নোৱাৰে বুলি আপুনি ক'ব নোৱাৰে। আৰু বিচাৰ কৰি থাকিলে লাখটা কাৰণ ওলাই যাব পাৰে যে এনকাউণ্টাৰৰ আঁৰত আৰু কি কথা থাকিব পাৰে। অৰ্থাৎ এনকাউণ্টাৰ সমাধান নহয়। এই কাৰণেই সমাধান নহয়, কেতিয়াবা আজি যিসকলে আমি হাততালি দি আছোঁ এনকাউণ্টাৰ সমৰ্থন কৰি, কাইলৈ দীপাংকৰ গগৈৰ ঠাইত আপোনাৰ নামটো হ'ব পাৰে কোনোবা মিৰ্জাত, কোনোবা হাউলিত, কোনোবা দিনা টিয়কত, কোনোবা দিনা চাবুৱাত, কোনোবা দিনা জোনাইত এটা গ্ৰেনেড বিস্ফোৰণ ঘটিব আৰু আৰক্ষীয়ে আপোনাক উঠাই লৈ যাব, আপোনাক বাধ্য কৰাব স্বীকাৰ কৰিবলৈ যে তুমিয়ে গ্ৰেনেড বিক্ষেপ কৰিছা। কিন্তু তুমি সঁচা নে মিছা প্ৰমাণ কৰাৰ আগতে তোমাক এনকাউণ্টাৰ কৰাই দিয়া হ'ব, নতুবা তোমাক এনেকুৱা পৰ্যায়ৰ শাস্তি দিয়া হ'ব যে তুমি নিজেই আত্মহত্যা কৰিবলৈ বাধ্য হ'বা। গতিকে এই ব্যৱস্থাৰ বিৰুদ্ধে আমি সকলোৱে মাত মতাটো উচিত, কিয়নো কৈছোৱেই আজি যদি দীপাংকৰ গগৈ, কাইলৈ আপুনিও হ'ব পাৰে। এয়া সহজ কথা নহয়। সময় থাকোঁতেই সকলোৱে সজাগ হওক। এয়া খুবেই এটা বেয়া সময়ৰ ইংগিত বহন কৰিছে, এইটো আমি বুজি উঠাটো উচিত।